শিৱসাগৰ জিলাৰ মাজেৰে বৈ যোৱা দৰিকা নদীয়ে সৃষ্টি কৰা বানপানীয়ে বছৰ বছৰ ধৰি জুৰুলা কৰি আহিছে নদীখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক। দৰিকা নদীৰ বাঢ়নি পানীয়ে দীৰ্ঘ সময় ধৰি বিস্তীৰ্ণ কৃষিভূমি প্লাবিত কৰি ৰখাৰ ফলত খেতি কৰিব নোৱাৰে কৃষিজীৱী ৰাইজে। শিৱসাগৰৰ কৃষক ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়ে বিধানসভাত উপস্থাপন কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। ফলস্বৰূপে এই সমস্যা সমাধানৰ বাবে চৰকাৰে গঠন কৰে বিশেষজ্ঞ সমিতি। অসম চৰকাৰে নিয়োগ কৰা গুৱাহাটী IITৰ এই বিশেষজ্ঞ দলৰ সৈতে শিৱসাগৰৰ বিভিন্ন দল সংগঠন, বিশিষ্ট ব্যক্তি আৰু নাগৰিক সমাজৰ এক বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয়। চহৰৰ মিচিং গেষ্ট হাউচৰ প্ৰেক্ষাগৃহত আয়োজিত এই আলোচনাচক্ৰৰ আলোচ্য বিষয় আছিল দৰিকা নদীৰ বানপানী সমস্যাৰ স্থায়ী সমাধান। উল্লেখ্য যে দৰিকা নদীৰ বানে শিৱসাগৰৰ কোঁৱৰপুৰ মৌজা, বেতবাৰী মৌজা আৰু হাঁহচৰা মৌজাৰ কৃষক ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে। এই নদীৰ বানৰ ফলত নদীখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ 24,000 হেক্টৰ কৃষিভূমিৰ 12,000 হেক্টৰ ভূমিতে খেতি কৰিব নোৱাৰে কৃষকে। আমাৰ শিৱসাগৰ জিলাখন আৰু শিৱসাগৰ সমষ্টিৰ বানপানীৰ এটা মূল ৰূপ হ'ল আমাৰ দৰিকা নামৰ এখন সৰু নদীৰ বানপানী। সেই দৰিকা নদীৰ বানপানীয়ে আমাৰ কোঁৱৰপুৰ, হাঁহচৰা মৌজা, কোঁৱৰপুৰ মৌজা আৰু বেতবাৰী মৌজা, এই তিনিটা মৌজাৰ 24,000 হেক্টৰ মাটিত খেতি কৰিব নোৱাৰা পৰিস্থিতি হয়। দেখি বেয়া লাগিব আপোনাৰ যে 24,000 হেক্টৰ মাটিত মানে লাখ বিঘা মাটিত আচলতে আমি অসমৰ খেতিয়কসকলে খেতি কৰিব নোৱাৰোঁ। সেইকাৰণে এই গোটেই বিষয়টো সমাধান কৰিবৰ কাৰণে আমি অসম বিধানসভাত 3বাৰকৈ এই বিষয়টো আলোচনা কৰিছিলোঁ আৰু অসম বিধানসভাত কৰা আলোচনাৰ শেষত অসমৰ জলসম্পদ বিভাগে তথা অসম চৰকাৰে IIT গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এখন এক্সপাৰ্ট কমিটি তৈয়াৰ কৰি দিছিলে আৰু সেই এক্সপাৰ্ট কমিটিয়ে আজি এটা জনশুনানি গ্ৰহণ কৰিছে। সেই এক্সপাৰ্ট কমিটিয়ে আজি ৰাইজৰ পৰা মতামত লৈছে যে শিৱসাগৰৰ চকুলো দৰিকা নদীৰ বানপানীৰ পৰা কেনেকৈ শিৱসাগৰক বচাব পৰা যাব। আজি শিৱসাগৰৰ বিশিষ্ট নাগৰিকসকল, বিশিষ্ট বুদ্ধিজীৱীসকল, বিশিষ্ট জাতীয় সংগঠনৰ নেতৃবৰ্গ আৰু বিশিষ্ট সাংবাদিকসকল আটাইয়ে আজি এই বিষয়টোৰ ওপৰত মতামত ব্যক্ত কৰিছে আৰু মতামত ব্যক্ত কৰি IIT গুৱাহাটীক পৰামৰ্শ প্ৰদান কৰিছে। কালিলৈ IIT গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে 4টা ঠাইলৈ গৈ 4টা ঠাইত আকৌ পাব্লিক হিয়াৰিং অনুষ্ঠিত কৰিব। গাঁৱে গাঁৱে গৈ 4টা ঠাইত কাইলৈ পাব্লিক হিয়াৰিং অনুষ্ঠিত কৰিব। তাৰ পাছৰ 2টা দিন তেখেতসকলে এতিয়া বাৰিষা কালত নদীখনে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে সেই সমস্যাবিলাকৰ বিষয়ে বুজ ল'বৰ কাৰণে তেওঁলোকে এটা সৰজমিন তদন্ত কৰিব, সেইটো ডিপাৰ্টমেণ্টৰ লগত, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত। এনেকৈ আমি শিৱসাগৰৰ চকুলো দৰিকা নদীৰ বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ। আশা কৰিছোঁ ৰাইজৰ মতামত গ্ৰহণ কৰি আৰু IIT গুৱাহাটীয়ে গোটেই তথ্য পাতিবিলাক বিশ্লেষণ কৰি, বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি আৰু তেখেতসকলৰ যি টেকন'লজি, তেখেতসকলৰ যি জ্ঞান, সেই টেকন'লজি আৰু জ্ঞানৰ জৰিয়তে আমাৰ শিৱসাগৰৰ চকুলো দৰিকা নদীৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট পৰামৰ্শ দিব পাৰিব। আৰু IITয়ে যেতিয়াই নিৰ্দিষ্ট পৰামৰ্শ দিব, অসম বিধানসভাত আমাক জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি থৈছে যে IITয়ে দিয়া প্ৰতিবেদন অনুসৰিয়ে লগে লগে দৰিকা নদীৰ বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বা প্ৰজেক্ট গ্ৰহণ কৰিব। সেইকাৰণে মই IIT গুৱাহাটীক তেখেতসকলক এখন অত্যন্ত ব্যৱহাৰিক প্ৰতিবেদন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে সঁচাকৈ সমস্যাটোৰ সমাধান হয়, লাখ লাখ মানুহৰ যি বিপদ চলি আছে সেই বিপদৰ পৰা যাতে উদ্ধাৰ হয় আৰু 24,000 হেক্টৰ ভূমিৰ যি বানপানী, সেই বানপানীৰ পৰা যাতে আমাৰ শিৱসাগৰ ৰক্ষা পৰে। মই আশা কৰোঁ যে এই সমস্যাবিলাকৰ সমাধান হ'ব আৰু শিৱসাগৰৰ চকুলো আমাৰ দৰিকা নদী আমাৰ শিৱসাগৰৰ আশীৰ্বাদত পৰিণত হ'ব। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই।
অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।